আমগুৰি সমষ্টিৰ যিজন বিধায়কজনলৈ কি আহ্বান জনাব? বিধায়কেতো একো কৰা নাই। একো নাই কৰা। কাৰ বাবে এই ৰাজনীতি, কিয় এই ৰাজনীতি? বিধানসভা নিৰ্বাচন সমাগত। এতিয়া এইসকল জনপ্ৰতিনিধি ৰাইজৰ দুৱাৰে দুৱাৰে আহিব ভোট বিচাৰি। পুনৰবাৰ ৰাইজক আশ্বাস দিব, আমি উন্নয়নৰ কাম কৰিম, আমি জনতাৰ জীৱনৰ পৰিৱৰ্তন কৰিম। এয়াই হৈছে পৰিৱৰ্তনৰ এখন নঙঠা ছবি। চৰকাৰী বিষয়া কৰ্মচাৰীসকলক প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই যে আপোনালোক ৰাইজৰ মাজলৈ আহিছে বুলি ৰাইজে অভিযোগ কৰিছে, আৰু আপোনালোকে 2 বছৰৰ ভিতৰত এই সমস্যাখিনি ৰাইজৰ সমাধান কৰি দিম বুলি কৈছিলে, কিয় নোৱাৰিলে? ইয়াত আপোনালোকে পিকনিক খাবলৈ আহিছিলে নেকি, নে ৰাইজৰ দুখ দুৰ্দশাখিনি অন্ত পেলাবলৈ আহিছিলে? যদি পিকনিক খাবলৈ আহিছিলে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ কাৰ্যালয়ৰ পৰা নোলোৱাটো অনাগত দিনত ভাল হ'ব। নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7 আৰু আমগুৰি সমষ্টি উন্নয়নৰ এখন নগ্ন চিত্ৰ লৈ আপোনালোকৰ সন্মুখত মই বিকাশ। প্ৰিয় দৰ্শকসকল, মই বৰ্তমান উপস্থিত আছোঁ আমগুৰি হীৰা গাঁৱত, আৰু আপোনালোকে যিটো পথ দেখিছে, এই পথটো হৈছে 3খনকৈ বাগান আৰু 2খন গাঁৱৰ ৰাইজ অহা যোৱা কৰাৰ এইটো পথ। 2011 চনতে এই পথটো নিৰ্মাণ কৰা হৈছিল। তাৰ পিছত কিন্তু ইয়াত এই কোনো ধৰণৰ ৰিপেয়াৰিঙৰ নিৰ্মাণ কাৰ্য নহ'ল। আপোনালোকে দেখিছে এনেধৰণেই এই পথটোৱে ৰাইজ অহা যোৱা কৰি আছে দিন প্ৰতিদিন। এক কথাত যদি ক'বলৈ যাওঁ, আমি জমৰ যন্ত্ৰণা ভুগিছে এইসকল পথাচাৰীয়ে। এইখনেই হৈছে আমগুৰি সমষ্টি উন্নয়নৰ এখন নাঙঠ ছবি। আৰু আপোনালোকে দেখিছে গাঁওবাসী আজি ওলাই আহিছে, পুৰুষ মহিলাসকল ওলাই আহিছে। এখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এখেতসকলৰ যন্ত্ৰণাদায়ক জীৱন। আৰু এইখিনিতে আমি আপোনালোকক ক'ব লাগিব, বিগত পেঙেৰা পঞ্চায়তখনে পৰিকল্পনাবিহীনভাৱে, পুনৰ কৈছোঁ পৰিকল্পনাবিহীনভাৱে এই ড্ৰেইনটোৰ নিৰ্মাণ কাৰ্য কৰিছিলে, য'ত এই ড্ৰেইনটোৱে পানী ওলাই নাযায়, যাৰ ফলত এই ৰাস্তাত একাঠো পানী হয় বুলি অভিযোগ উত্থাপন কৰিছে গাঁওবাসী। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব এই পথটো, এই ড্ৰেইনটো আৰু ৰাইজৰ সমস্যা সন্দৰ্ভত কি ক'ব? ইতিমধ্যে ৰাইজে গম পাইছে যে এইটো 60 কাঠকটীয়া বৰুৱা আলিটো আৰু 61 হাইৱে সংযোগী পথ। এই পথেদি আমাৰ 2খন গাঁও আৰু 3খন বাগানৰ সকলো লোক অহা যোৱা কৰে, ছাত্ৰ ছাত্ৰী আহে। বাৰিষা কালত এআঁঠু পানী হয়। আজিৰ পৰা 15 বছৰ আগতে এই ৰাস্তাটো নিৰ্মাণ হৈছিলে। 15 বছৰৰ পাছত এইখন 3টা চৰকাৰ বদলি হ'ল। 3টা চৰকাৰ বদলি হোৱাৰ পিছতো কিন্তু ইয়াত কোনো ৰিপেয়াৰিঙৰ ব্যৱস্থা আজিলৈকে নকৰিলে। আমি বিভাগীয় কাৰ্যালয়ত নিবেদন কৰিলোঁ, তেওঁলোকো আহিছিলে, চাৰ্কল অফিচাৰ আহিছিলে, ডেভেলপমেণ্ট ব্লক অফিচাৰ আহিছিলে, পঞ্চায়তৰ বিষয়ববীয়া আহিছিলে বাৰিষা কালত এই প্ৰতিচ্ছবিটো চাবৰ কাৰণে, পানী হোৱা প্ৰতিচ্ছবিটো চাবৰ কাৰণে। আৰু আমাৰ স্থানীয় সংগঠন টাই আহোম যুৱ পৰিষদৰ নেতৃত্বত আমি সজাতি দল আহি তেওঁলোকক ইয়াত দেখুৱালোহি। তেওঁলোকে ক'লে যে আমি তাৎক্ষণিকভাৱে পানীটো ওলাই যাব পাৰোঁ এটা ড্ৰেইনৰ ব্যৱস্থা কৰি দিম। কিন্তু আজি 2 বছৰ পাৰ হৈ গ'ল, ড্ৰেইনৰ কোনো পৰিকল্পনা তেওঁলোকে নকৰিলে। কিন্তু ৰাইজক সেইভাগে তেওঁলোকে আশ্বাস দি থৈ গ'ল আজিৰ পৰা এবছৰ আগত। চাৰ্কল অফিচাৰ আহিছিলে, ডেভেলপমেণ্ট ব্লকৰ বিষয়া আহিছিলে, পঞ্চায়তৰ বিষয়া আহিছিলে, আমাৰ সংগঠনৰ নেতাসকলো আছিলে, কিন্তু ইয়াৰ একো কাম নহ'লে। গতিকে আপোনাৰ চেনেলৰ যোগেদি আমি চৰকাৰক দৃষ্টিগোচৰ হ'বৰ কাৰণে কাটৰ অনুৰোধ কৰিছোঁ। এই যে আপুনি ক'লে ড্ৰেইনটো কোনো পৰিকল্পনাবিহীনভাৱে, কেৱল মাত্ৰ ইয়াৰ টকা পকেটলৈ নিয়াৰ বাবে পঞ্চায়তখনে ব্যৱস্থা কৰিলে, কি কৰিলে? সেইটোৱে আপুনি নিজ চকুৰে দেখিছে। এই পৰিকল্পনা পঞ্চায়তৰ কি হৈছে, পঞ্চায়তৰ ফাণ্ডটো খৰচ কৰিব লাগে, কোনো পৰিকল্পনা নাই। ড্ৰেইনটো সদায় দহলৈ যাব লাগে পানী, তেওঁলোকে দহৰ পৰা আৰম্ভ কৰিলে ওপৰলৈ যাবলৈ গ'লে মাজতে ড্ৰেইনটো বনাই দিলে। পানীটো কি হৈছে, ৰাস্তাৰ পানীটো বা স্থানীয় আমাৰ যিসকল বাসিন্দা তেখেতসকলৰ বাৰীঘৰৰ পানীটো ড্ৰেইনটোত জমা হয় আৰু জমা হয়। বাৰিষা পানী জমা হয় এইটো ভয়ংকৰ এটা বানপানীৰ সৃষ্টি হয়। তেনেকৈয়ে আমি অহা যোৱা কৰি আছোঁ আজি বছৰ ধৰি। চৰকাৰী বিষয়া কৰ্মচাৰীসকলক প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই যে আপোনালোক ৰাইজৰ মাজলৈ আহিছে বুলি ৰাইজে অভিযোগ কৰিছে, আৰু আপোনালোকে 2 বছৰৰ ভিতৰত
এই সমস্যাখিনি ৰাইজৰ সমাধান কৰি দিম বুলি কৈছিলে, কিয় নোৱাৰিলে? ইয়াত আপোনালোকে পিকনিক খাবলৈ আহিছিলে নেকি, নে ৰাইজৰ দুখ দুৰ্দশাখিনি অন্ত পেলাবলৈ আহিছিলে? যদি পিকনিক খাবলৈ আহিছিলে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ কাৰ্যালয়ৰ পৰা নোলোৱাটো অনাগত দিনত ভাল হ'ব। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা ধৰণৰ যন্ত্ৰণা ভোগ কৰিছে? আপুনি অলপ আগতে কৈছিলে যে পথত একাঠো পানী হয়, কেনেকুৱা ধৰণৰ, কি হয় প্ৰকৃততে? বাৰিষা কালত বিশেষকৈ 2-3 মাহ, আগষ্ট আৰু ছেপ্টেম্বৰ, এই দুই মাহত মানে এনেকুৱা ধৰণৰ পানী হয়, একাঠো ওপৰত পানী হয়। কণ ল'ৰা ছোৱালীবোৰ স্কুললৈ অহা যোৱা কৰাত দিগদাৰ অসুবিধা হয়, আৰু তেওঁলোকে কেতিয়াবা পৰি পিনি কিতাপ পত্ৰ তেওঁলোকৰ ক্ষতিসাধন হৈছে আৰু অন্যান্য যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। আৰু মহিলাসকলেও অহা যোৱা কৰোঁতে মানে প্ৰায় মেখেলা কোচাই অহা যোৱা কৰিবলগীয়া হৈছিল। আমি দেখি সেই দৃশ্যবিলাক দেখি পিনি আমি অতিশয় দুখিত। মই ইয়াকে ক'ব বিচাৰোঁ যে চৰকাৰৰ ফালৰ পৰা এইটো তৎকালে কিবা এটা ব্যৱস্থা এটা কৰি দিয়ে। আমগুৰি নগৰখনৰ গাতে লাগি থকা এখন গাঁও হীৰা গাঁও। এই হীৰা গাঁৱৰে যদি এনেকুৱা এটা অৱস্থা হয় তেনেহ'লে ভিতৰুৱা গাঁওখনৰ উন্নয়নৰ চিত্ৰখন ভোটদাতা ৰাইজে লক্ষ্য কৰক। মই পুনৰ কৈছোঁ, আমগুৰি নগৰখনতে লাগি থকা এই গাঁওখনৰে যদি অৱস্থা এনেকুৱা হয় তেতিয়াহ'লে ভিতৰৰ আমগুৰি সমষ্টিৰ ভিতৰৰ গাঁওসমূহৰ অৱস্থা কেনেকুৱা হ'ব সেয়া সহজে অনুমেয়। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, কি ক'ব? নাই, বাৰিষা কালত বৰ দিগদাৰ হয়, বিশেষকৈ ছাত্ৰ ছাত্ৰী, আকৌ মানে মাইকী মানুহ, আমি মানে মেখেলা চেখেলা দাঙি মেলি হেৰিয়ালৈ যাবলগীয়া হয়। বহুত দিগদাৰ, মানে ভাবিব নোৱাৰি আৰু। আপোনালোকে এই সন্দৰ্ভত এই যে সমস্যাবোৰ ভুগি আছে, পঞ্চায়তত বা বিধায়কজনক আপোনালোকে জনাইছে নাই? আগতে জনোৱা হৈছে, আগতে হয়, কোনো গুৰুত্ব নিদিয়ে? নাই দিয়া। আছাম লাইভ 7-এ পুনৰবাৰ এটাই প্ৰশ্ন কৰি আহিছোঁ, কাৰ বাবে আপুনি জনপ্ৰতিনিধি কাৰ বাবে? যদি ৰাইজৰ দুখ দুৰ্দশা অন্ত কৰাৰ বাবে আপোনালোকৰ এই পথ নহয় তেনেহ'লে জনপ্ৰতিনিধি কিয় আৰু কাৰ বাবে, কি ক'ব? ক'বলৈ বিশেষ কি ক'ম আৰু, ৰাস্তাটো আমি যিখিনি ভুক্তভোগী আমিয়ে গম পাওঁ এতিয়া কি হৈছে। যদি চৰকাৰে দেখিও যদি নেদেখা ভাও ধৰে তেতিয়া আমাক ক'বলৈ একো নাই আৰু তাত। বিশেষকৈ পানীৰ সমস্যাটো, ৰাস্তাটোও পাৰিছোঁ, বাৰিষা যিটো অৱস্থা হয় এইখিনি আমাৰ একাঠো পানী হয়। গতিকে একাঠো পানীত আপোনাৰ কমচে কম বাৰিষা দিনকেইটা 3 মাহ, সেইখিনিৰ পৰা প্ৰায় 200 মিটাৰ এই পানী ওলাই যোৱা ব্যৱস্থা নাই। গতিকে আমাৰ সমস্যাটো বৰ বেয়া হ'ব। কিমান বছৰ ধৰি এনেকৈ আপোনালোকে ভুগি আছে? একদম তেতিয়াৰ পৰাই 11 চনৰ 11 চনৰ পৰা। কাৰ বাবে এই ৰাজনীতি, কিয় এই ৰাজনীতি? বিধানসভা নিৰ্বাচন সমাগত, এতিয়া এইসকল জনপ্ৰতিনিধি ৰাইজৰ দুৱাৰে দুৱাৰে আহিব ভোট বিচাৰি, পুনৰবাৰ ৰাইজক আশ্বাস দিব, আমি উন্নয়নৰ কাম কৰিম, আমি জনতাৰ জীৱনৰ পৰিৱৰ্তন কৰিম। এয়াই হৈছে পৰিৱৰ্তনৰ এখন নঙঠা ছবি। কি ক'ব? বিধানসভা নিৰ্বাচন সমাগত, এতিয়া আকৌ পুনৰবাৰ ভোট ভিক্ষা কৰি আহিব এই নিৰ্লজসকল, কি ক'ব? যিহেতু এইটো আমাৰ আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত অংশ আছিলে, বৰ্তমান এইটো নাজিৰা সমষ্টি। এতিয়া হয়তো নাজিৰা সমষ্টিৰ নতুন বিধায়ক আহিব, আৰু এতিয়া বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত যে কিবা এটা ইয়াত হ'ব সেইটো আশা কৰিব নোৱাৰি। কিন্তু নতুন চৰকাৰ যিখনেই নহওক এই কথাবিলাক অলপমান মন দিব লাগে। বিশেষকৈ এই ৰাস্তাটোৱেদি আমাৰ একেবাৰে যিসকল দিন হাজিৰা কৰা মানুহ, তেওঁলোকে খোজকাঢ়ি বা চাইকেলেৰে আহে, আৰু গাড়ীয়ে যোৱা মানুহখিনি যেনে তেনে পানী, আমি য'ত এতিয়া থিয় হৈ আছোঁ ইয়াত এআঁঠু পানী হয়, এআঁঠুতকৈ সিফালে অলপ বেছিয়ে হয় কেতিয়াবা। আৰু ইয়াত মাছ ওলায়, মাছ গৈ মানুহৰ চোতালত ওলাইগৈ, মানে পুখুৰীৰ লগত সংলগ্ন হৈ আছে। আৰু এই পানীটো সদায় ব্ৰহ্মপুত্ৰ দিশে, মানে দ ছাইডলৈ যাব লাগে, তাক বনোৱা হৈছে মানে নলাবিলাক উল্টা ফালে, আৰু সেইটো কাৰণে গোটেই পানীখিনি আহি ইয়াতে জমা হয়। পৰিকল্পনা নাই, পৰিকল্পনা আৰু এইখিনি ইমান বিভাগীয় যিসকল অভিযন্তাই হওক বা তেওঁলোকৰ কাৰিকৰী দক্ষ লোক আছে, তেওঁলোকে এই কথাবিলাক অলপ বিবেচনা কৰি পথবিলাক নিৰ্মাণ কৰিব লাগে। আজি 15 বছৰে ইয়াত শিলগুটি এটাও নাই পৰা, ৰিপেয়াৰিঙৰ নামত একো হোৱা নাই। সেই মুখতে অকণমান পকা কৰি থোৱা নিচিনাকৈ দেখা গৈছে, সেইডোখৰত দেখিলে ৰাস্তাটো ভাল বুলিয়ে ক'ব। কিন্তু এই সোমাই অহাৰ পাছত ইয়াত এখন ই ৰিক্সায়ো ইয়াত পাৰ হৈ যাবলৈ নিবিচাৰে,
কাৰণ ইয়াতে মানুহ নমাই দিয়ে, কাৰণ তেওঁলোকৰ গাড়ীখনৰ অৱস্থা নাইকিয়া কৰি পেলায়। এনেকুৱা অৱস্থাৰ পৰা আমাক মুক্তি দিব লাগে, বিশেষকৈ কণ কণ ছাত্ৰ ছাত্ৰীসকল আৰু একেবাৰে আমাৰ খাটি খোৱা মানুহখিনি অহা যোৱাৰ যিটো ৰাস্তা, মানে বৰষুণ জাক দিয়াৰ পাছতে ডাঙৰ দুদিন বৰষুণ দিয়াৰ পাছতে এইটো প্ৰায় এআঁঠুৰ পৰা তাত পানী কেইবাদিনো ধৰি ইয়াতে ৰৈ যায়। এই ব্যৱস্থাৰ পৰা আমাক মুক্তি দিব লাগে। আৰু এই বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত সকলো জনপ্ৰতিনিধি যিসকলে ইয়াতে উঠি আহিব বুলি আশা কৰিছে, সকলোৱে এই কথাবিলাক মনোনিৱেশ কৰি আমাৰ এই চেনেলৰ যোগেদি আপোনালোকক অৱগত কৰিছোঁ। কোনে কয় একাংশ শিক্ষিতৰ হাততহে, একাংশ ক্ষমতাশালী ব্যক্তিৰ হাততহে সমাজৰ পৰিৱৰ্তন হয়। মোলৈ এই ল'ৰাজন যদি মই চিনাকি কৰি নিদিওঁ, সম্পূৰ্ণ অনুষ্ঠানটোৱে আধৰুৱা হ'ব। এই যুৱকজনে এখন বেটেৰী ৰিক্সা চলায়। বাৰে বাৰে মোক কৈছে আমাৰ গাঁওখনলৈ আহক, আমাৰ ৰাইজৰ সমস্যা আছে, আপুনি তুলি ধৰক। এই যুৱকজনৰ গাঁওখনৰ প্ৰতি, এই অঞ্চলটোৰ প্ৰতি যি দায়বদ্ধতা, এই দায়বদ্ধতা দেখি মোতকৈ বয়সত সৰু যদিও মই তেওঁৰ প্ৰতি শ্ৰদ্ধা আহিছে। বাৰে বাৰে মোক ফোন কৰিছা যে আহিব লাগে, তুলি ধৰিব লাগে। কিয় আছাম লাইভ 7কে কিয় বাছি ল'লা? বহুত চেনেল আছে। প্ৰথমতে আপোনাক মানে ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে। মানে আমাৰ গাঁৱৰ ৰাস্তাটো দেখি মোৰ নিজেও বহুত মনটো বেয়া লাগে। মানে সৰু ল'ৰা ছোৱালী এটা যদি যায়, পূৰা বোকাই লুটুপুটি হৈ যায় ৰাস্তাটো বাৰিষা কালত। আৰু লগতে মানে ডেলিভাৰী মানুহ এই ৰাস্তা লৈ যাব লগা হয়, মানে এম্বুলেঞ্চ আহিলেও এইটো ৰাস্তা আহিব নোৱাৰে, মানে এনেকুৱা এটা অৱস্থা। সেই গতিকে মই মানুহটো বহুলৈকে মাতিছিলোঁ, সকলো নাহিলে। যিগৰাকী আহিলে চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু লগতে বেলেগকো এই সংবাদ কৰিবলৈ কৈছিলোঁ, নাহিলে। তেওঁলোক নাহে আকৌ, আহিবলৈ বেয়া পায় অকণমান। সেইকাৰণে আপোনাক ক'লোঁ, আপুনি আহিলে সেইকাৰণে ভাল লাগিছে অহাৰ কাৰণে। ধন্যবাদ জনাইছোঁ। খুব কম কথাত তোমাৰ নামটো এবাৰ কৈ দিয়া। মোৰ নাম বাস্তৱ বৰগোহাঁই, মোৰ হিৰাগাঁও। মা আৰু মই থাকোঁ, তাৰপৰা মই বেটেৰী চলাওঁ, তেনেকৈ ঘৰখন চলাই থাকোঁ। আৰু মই আপোনাৰ পঢ়া শুনা হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ, সেয়াই আৰু। এজন সৰু ল'ৰা, চাওক এই সৰু ল'ৰাজনৰ জনদায়বদ্ধতা আপোনালোকে দেখিলে। প্ৰতিখন গাঁৱতে যদি এনেকুৱা সচেতন যুৱক থাকে, নিশ্চিতভাৱে আমি আমাৰ জনপ্ৰতিনিধিসকলক বাধ্য কৰাব পাৰিম। কি ক'ব আপোনালোক আছে, কি ক'ব? এই আজিৰ এই ৰাইজে চাই আছে, কি আহ্বান জনাব? আহ্বান এইটোৱে জনাওঁ, আমাৰ গাঁওখনৰ যিটো ৰাস্তা, এই ৰাস্তাটো মানে মেৰামতি কৰিব লাগে। যিহেতু মানে আমি সৰুৰ পৰাই পাই আহিছোঁ ৰাস্তাটো কেনেকুৱা কি দশা। মানে আমি স্কুললৈ, মানে মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়াৰ পৰা পাই আছোঁ আপোনাৰ অহা যোৱা কৰোঁতে কেনেকুৱা কি পাওঁ, সমস্যা হয়, বহুতখিনি সমস্যাখিনি অন্ত পেলাব। মানে চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ যাতে আমাৰ গাঁৱৰ ৰাস্তাটো অকণমান যাতে মেৰামতি কৰি আমাক হেৰি কৰে যাতে। ধন্যবাদ। কি ক'বা? হয়, ভাল লাগিছে আজি আপুনি অহাৰ কাৰণে। ৰাস্তাটোতো বহুত সমস্যা হয়, বানপানী হৈ যায়। এইডোখৰ পৰা প্ৰায় 200 মিটাৰমান হ'ব, 200 মিটাৰমান হ'ব। পানী হৈ যায়, ল'ৰা ছোৱালী অহা যোৱা কৰিবলৈ দিগদাৰ হয়, স্কুললৈ ল'ৰা ছোৱালী। আৰু গাঁৱৰ ৰাইজো অহা যোৱা কৰিবলৈ দিগদাৰ হয়। গতিকে জলদি মেৰামতি কৰি দিলে ভাল হয় আৰু সমস্যাখিনি অন্ত পেলাব লাগে। মই আৰু এজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ। মই আপোনাৰ সাক্ষাৎকাৰ, আপোনাৰ গান আগতে মই আছাম লাইভ 7ত প্ৰকাশ কৰিছোঁ। পূজা বৰুৱা বৌয়ে আপোনাৰ সাক্ষাৎকাৰ লৈছিলে, গান আমি আছাম লাইভ 7ত প্ৰচাৰ কৰিছোঁ। আৰু আহিয়ে প্ৰথমতে আপোনাকে পাইছোঁ, কি ক'ব? হয়, মানে ৰাস্তাটো মানে ভাল হ'ব লাগে আৰু আমাৰ এই ৰাস্তাটো বহুত অহা যোৱাত সমস্যা হৈ যায়। পানী যেতিয়া পানী আঁঠলৈকে পানী হৈ যায়, ৰাইজৰ অহা যোৱা দিগদাৰ হৈ যায়। কিন্তু ৰাস্তাটো মানে ভাল হ'ব লাগে আৰু তাই আহ্বান। ধন্যবাদ জনাইছোঁ। আৰু কেইবাজনো বয়সস্থ ব্যক্তি আছে আমাৰ সৈতে, কি আহ্বান জনাব? মই প্ৰথমতে আপোনাৰ চেনেলক ধন্যবাদ জনালোঁ। আৰু আপোনাৰ চেনেলৰ যোগেদি চৰকাৰক এটা আহ্বান জনাম যে এই ৰাস্তাটো উন্নতি পলমে ভাল কৰক। বিশেষকৈ এই বাৰিষাৰ দিনত যিটো পানী হয়, এই পানীটোৱে ইয়াত থকা কণ ছাত্ৰ ছাত্ৰী, ওচৰতে থকা 2খনমান LP স্কুললৈ ইয়াৰ পৰা বহুত কণ ছাত্ৰ ছাত্ৰী যায়। আৰু যিখিনি দেখি আমাৰ অতি দুখ লাগে, কাৰণ তেওঁলোক ইয়াত পাৰ হ'ব নোৱাৰে। তেওঁলোকৰ অভিভাৱক আহে, দাঙি নি পাৰ কৰি থৈ আহে। কেতিয়াবা ছুটি সময়ত তিতিবুৰি যাবলগীয়া হয়। গতিকে আপোনাৰ চেনেলৰ যোগেদি মই চৰকাৰক অনুৰোধ জনাম যাতে অহা ইলেকশ্যনৰ আগতে ৰাস্তাটো ঠিক হয়। চাওক, এই ব্যক্তিজনে ক'লে যে বুকু চাত তুলি পাৰ কৰিব লাগে। তাৰমানে আমগুৰি গাতে লাগি থকা, নগৰখনৰ গাতে লাগি থকা গাঁওখনৰ বাস্তৱ প্ৰতিচ্ছবি। মই আমাৰ কেইবাগৰাকী বৌ আছে, ইলেকশ্যন আহিছে, আঁচনিবোৰ পাই আছে নাই? পাইছোঁ। পাইছে।
কি ক'ব ৰাইজলৈ কি আহ্বান জনাব আজি ওলাওঁতে সোমাওঁতে আপোনালোকে এইখিনি সমস্যা মুখামুখি হয় আমগুৰি সমষ্টিৰ যিজন বিধায়কজনলৈ কি আহ্বান জনাব বিধায়কেতো একো কৰা নাই একো নাই কৰা আৰু ইমান কষ্ট হয় ল'ৰা ছোৱালীৰ অহা যোৱা হেৰি বহুত কষ্ট হয় মানে যোৱাটোৱে কষ্ট ইয়াত খুলিবই লাগে জোতা তেখেতকতো আমগুৰি খনিকৰ বুলি কয় খনিকৰ নহয় নি তেখেত একো কাম কৰা নাই ন কৰিছে জানো নাই কৰা হয় কি ক'ব মানে আমি আমাৰ ল'ৰা ছোৱালী স্কুলীয়া জীৱন আৰু কলেজীয়া জীৱন শেষেই কৰিছে প্ৰতিদিনে ইউনিফৰ্ম ধুব লাগে মানে আঁঠুৰ ওপৰলৈকে ইউনিফৰ্মৰ পেণ্ট নাযায় বোকাত লুটুৰি পুটি হৈ অহা যোৱা কৰিব লাগে তেনেকৈ অহা যোৱা কৰি আছে আৰু সদায় আমি নামঘৰ চামঘৰ বা এনেই দোকান বজাৰ টাউন বজাৰ আহিলে মেখেলা কুচাই আহিব লাগে এইডোখৰ প্ৰায় সেইডোখৰৰ পৰা একেবাৰে সেই আলিটোৰ মূৰলৈকে কুচাই যাব লাগে মানে যিমান বয়সস্থ মানুহ থাকিলেও আমি মানে ভৰি হাত উলিয়াই যাবই লাগিব এইডোখৰ পাৰ হৈ সেয়াই আৰু এগৰাকী আছে কি ক'ব জীৱ জন্তুবোৰো দিগদাৰ হয় গৰু ছাগলী সেইবোৰো দিগদাৰ হয় দিনত আৰু চোতালতো সোমাই আমাৰ বাথৰুম চাথৰুম চবতে পানী সোমাই চব নাই সেইটো কাৰণে বাৰীত শাক পাচলিও একো নহয় সেইবোৰ কাৰণে ধন্যবাদ জনাইছোঁ আটাইকেইগৰাকীলৈ মই আৰু এগৰাকী অনুভৱ জানি শেষ কৰিম কি ক'ব এই বাৰিষা হ'লে ল'ৰা ছোৱালী স্কুলীয়া ল'ৰা ছোৱালী বহুত অসুবিধা হয় সিহঁতে কিছুমান মাক দেউতাকে বুকু চাত লৈ যাবলগীয়া হয় আমাৰ এই বাৰীয়ে ঘৰেও ভিতৰত গোটেইখিনি পানী সোমায় বাৰীত গোটেই চোতালতো পানী হয় গোটেই এইবাৰ মাছ ওলাইছে গোটেই মাছ জাকৈ পাইছে কিছুমানে খৰাই আহি জাকৈ লৈ গোটেই মাছ ধৰিছে বহুত অসুবিধাটো বহুতেই হয় গোটেই প্ৰায় মানুহখিনি এইফালৰ মানুহ চব টাউনলৈতো অহা যোৱা কৰিব লাগে টাউন নগ'লেচোন নহয়েই গোটেই মানুহখিনি যাওঁতেও এয়া মেখেলা কুচাই যাব লাগে গোটেইখিনি আজিকালি মহিলাসকলৰ কথা জানিছে চবে গোটৰ মিটিং কি মিটিং এইখিনি হৈয়ে থাকে সেই মানুহখিনিও গোটেইখিনি মেখেলা কুচাই দাঙি যাবলগীয়া হয় যেনি তেনি সেইখিনি বহুত অসুবিধা মানে বহুত হয় আমগুৰি সমষ্টিৰ বিধায়ক মহোদয় প্ৰদীপ হাজৰিকা মহোদয় আপোনাৰ সমষ্টিৰ এখন বাস্তৱ চিত্ৰ আমি আপোনাৰ দুচকুৰ সন্মুখত তুলি ধৰিলোঁ 10ৰ ভিতৰত আপুনি নিজক কিমান নম্বৰ দিব আপুনি নিজে বিবেচনা কৰক আমি নম্বৰ নিদিওঁ কিন্তু আমগুৰি সমষ্টিৰ খনিকৰ বুলি কোৱা আপোনাৰ এই গাতে টাউনৰ গাতে লাগি থকা এই ৰাইজসকলৰ জীৱন আপুনি নিজে অনুভৱ কৰক কেনেধৰণে এওঁলোক এখেতসকল জীয়াই থাকিব লগা হৈছে ব্যক্তিগত সম্পত্তিৰ পাহাৰ গঢ়া বহুত হ'ল জীৱনৰ অন্তিমকেইটা দিন যদি ৰাইজৰ কাৰণে কিবা এটা কৰে অন্তত আপুনি ইহ সংসাৰ এৰাৰ পিছতো আপোনাক সোঁৱৰাৰ এটা থল এই অঞ্চলৰ ৰাইজে বিচাৰি পাব এই সুমতি ভগৱানে আপোনাক দিয়ে নে নিদিয়ে অদৃশ্যজনে জানিব কিন্তু এই সামগ্ৰিক সমস্যাখিনি আমি আপোনাৰ দৃষ্টিগোচৰ কৰিলোঁ প্ৰিয় দৰ্শকসকল এনেধৰণৰ সমস্যাত যদি আপুনিও ডুব গৈ আছে আসাম লাইভ 7ৰ লগত যোগাযোগ কৰক আমি আপোনাৰ অঞ্চলত নিজে থিয় হৈ আপোনালোকৰ সমস্যাখিনি সাবল্যতাৰে তুলি ধৰাৰ চেষ্টা কৰিম চাই থাকিব আসাম লাইভ 7 ধন্যবাদ